জুবিনদাৰ মেনেজাৰৰ বিৰুদ্ধে অজয় ফুকনৰ ভয়ংকৰ অভিযোগ জুবিনদাৰ নাম লৈ বহুত কৰিলে সি জুবিনদাক ব্যৱহাৰ কৰিলে সিদ্ধাৰ্থ শৰ্মাই যিবিলাক জুবিন অনুৰাগী জুবিন ফেন ক্লাবৰ ল'ৰা সেইবিলাকক গতিয়াই জুবিনদাক লগ ধৰিব নিদিয়ে যে জুবিনদাক মানে বৰবাদ এদিন তয়ে কৰিবি আৰু সেয়াই হ'ল তাৰ উস্তাদি অহংকাৰ জুবিনদাক নাম লৈ বহুত কৰিলেতো এতিয়া পাব ৰাইজে দিব তাৰ উত্তৰ সিদ্ধাৰ্থ শৰ্মাই বেয়া ব্যৱহাৰ কৰিছিল জুবিন অনুৰাগীক গতিয়াই দিছিল দুৰ্ব্যৱহাৰ কৰিছিল এদিন জুবিনদাক যে বৰবাদ কৰিব তেতিয়াই কৈছিল বিস্ফোৰক মন্তব্য অজয় ফুকনৰ মোৰ লগততো ভাল নহয় বহুতক ঠেলে গতিয়াই মোৰ লগত সেইকাৰণে অলপ মানে হেৰি হৈছিলে এখন কাজিয়া হৈছিলে জুবিনদা বাৰ্থডে দিনা এটা সংঘাত হৈছিল মোক গতিয়াবতো নোৱাৰে বাৰু সেইখিনি সাহস আজিলৈকে নাই কাৰো কাৰণ কিয় আমি নিজৰ পৰিচয়টো আমি নিজে বনাইছোঁ কিন্তু জুবিনদাৰ অৰিহণা আছে আমাৰ জীৱনত কিন্তু সেই যিবিলাক জুবিন অনুৰাগী জুবিন ফেন ক্লাবৰ ল'ৰা সেইবিলাকক গতিয়াই জুবিনদাক লগ ধৰিব নিদিয়ে তেতিয়া সেই হৈ কিনে একে সংঘাত হৈছিলে মই তেতিয়াতে কৈছিলোঁ যে জুবিনদাক মানে বৰবাদ এদিন তয়ে কৰিবি আৰু সেয়াই হ'ল যিয়ে নহওক আজি তেওঁ এজন মেনেজাৰ তেওঁ লগত আছে তাৰপিছতো কেনেকৈ মানুহজন এনেকুৱা হ'ব পাৰে আমি লগত থাকিলে কেতিয়াও জুবিনদাক এনেকুৱা হ'ব নিদিলোঁ হয় আজি তাৰো ভুল আছে যথেষ্ট ভুল আছে তাৰ উস্তাদি অহংকাৰ জুবিনদাক নাম লৈ বহুত কৰিলেতো এতিয়া পাব ৰাইজে দিব তাৰ পুতক প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই শোকত লাখ লাখ অনুৰাগী শেষবাৰলৈ চাবলৈ তেওঁৰ কাষত থিয় হৈছে বুকুত পাথৰ থৈ সেৱা জনাই বিদায় দিছে আনফালে ছ'চিয়েল মিডিয়াত এটা ঢৌ উঠিছে ঘটনাৰ উচিত তদন্ত হ'ব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাক লাগিব উচিত শাস্তি পাব লাগিব দুখীয়ে সেয়া লাগিলে যোনেই নহওক সেয়া লাগিলে পৃথিৱীৰ যোনেই নহওক আমাক উচিত তদন্তৰ প্ৰয়োজন হৈছে বৰ্তমান জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ আমাৰ জুবিন দাক এতিয়া আমাৰ মাজত নাই তেখেত আৰু বহুদিন থাকিব পাৰিলেহেঁতেন তেখেত আৰু বহুদিন থাকিলেহেঁতেন আমাৰ আঁতধৰোতা আমাৰ জীৱন স্বৰূপ জুবিনদাৰ মৃত্যুৰ তদন্ত আমি বিচাৰিছোঁ মই দীপলিনা ডেকা মই কোনো গায়িকা নহয় মই কোনো একো নহয় মই সাধাৰণ অসমীয়া হিচাপে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আমি উচিত তদন্তৰ আমি দাবী জনাইছোঁ চৰকাৰক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল হৈছে 54খন এজাহাৰ জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰ পিছতেই আৰম্ভ হ'ব তদন্ত জুবিন গাৰ্গৰ কৰুণ ঘটনাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্তিম বিদায় নিদিওঁ তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰখিনিক CIDত লৈ আহিছোঁ আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ কিন্তু যিহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয় অন্ততঃ জুবিনক আমি বিদায় দিম ব্যুৰো ৰিপৰ্ট টাইম 8